चेरिस से निकाल के सिविल में घुसाया। उसके बाद से मुझे ओटी का सब काम वाम सिखाया। सिखाने के बाद से वो शाम को भी ओटी में बुलाता था। Supakur tat kana tanna pun kumpa cuke lahir madir penam lu tat kong baglo bidung. Margarita medical law medical log dune doctor the Muslim ka the Muslim doctor the ngoluk Hindu konan ko private hospital lo dungai kono the ajan boyo ko 22 বছর কি লাগায় বই চাকরি বি এম না ইয়াদ গাপ গেলা বুক মেডিকেল do langata kuy ok medical do langel bug kuatar to dugi duksa bola bu dunggela aiman agarem gerto odok aiman agarem gerra bu konadam goru adniam gom domotongoluk indu konadam goru amidiniam gom domola buluk margit akon kinna anpula margirita to buluk ke indu poriko aru gurka satro honte bulum chokap gela dhemugla pagla lengmuk pamuk gela odok polisi do bita oke dakom tani adamor kang odok upag Apungai se moimam kato ada polis pokokon dalang tani kiri kapal udu jodok kesok aram pe dhenam dam kunggu pe dhenam dam nulum belangkan guma ada bijel dam odok ki sampai simbol pe melik tak odok ke kona ada be aiman agram ger to dam pinam kapi pe lagi dun odok ke supak sempina lakoda gang kuma apa kinju pe nama ke omojiore dudagom naspi dagom bakola idagom atare mepe lagi mak buka gaok ko lagi dak longodam pare de gey gisalik bi lagi dak gedolom geluk bi gelad dokolom sim gerik cukup lagi dak na ludung ok supak buluk akam lunam ko kapaka bidak japung regama tatchang kula আজি আপোনালোকে গম পাইছে মাৰ্গাৰিটা সিভিল মেডিকেলৰ ডক্টৰ আলামৰ ওপৰত আজি এটা কেছ ৰুজু হৈছে আৰু আমি আজি যোৱা 3 মাহ ধৰি এই কাণ্ডটো হৈ আছিল আমি জনা নাছিলোঁ আমাৰ অধসম গুৰখা ছাত্ৰ সন্থা তিৰাপ জামুন আঞ্চলিক সমিতি মাৰ্গাৰিটা আঞ্চলিক সমিতি আৰু জিলা সমিতিৰ উদ্যোগত আজি আমি মাৰ্গাৰিটাত আহিলোঁ মাৰ্গাৰিটা আলামক আমি ধৰি মেলি আজি থানাত আমি কেছ ৰুজু কৰিছোঁ কিয় কাৰণে কেছ ৰুজু কৰিছোঁ এই কথাটো মই আপোনালোকক অলপ অৱগত কৰাব বিচাৰোঁ কাৰণটো কি হ'ল আজি 3 মাহ আগত 3-4 মাহ আগৰ কথা আমাৰ একটা উপাধ্যায় বুলি ভণ্টি এজনী আছিলে তিৰাপ গেটৰ হি মাৰ্গাৰিটা আপোনাৰ চেৰিছ মেডিকেলত তাই নাৰ্ছ কৰি আছিলে তাতে ডক্টৰ আলমৰ তাৰ লগত চিনাকি হোৱা তাৰ পৰা ডক্টৰ আলমে তাক তাক লুপ দি তুমি কাম বহুত জানা তুমি কাম জনা ছোৱালী তুমি ইয়াত বহি প্ৰাইভেট মেডিকেলত বহি নহ'ব তুমি অলপ কাম জানা তুমি অলপ আগবাঢ়ি আহিব লাগিব তুমি মোৰ লগত চিভিল মেডিকেলত আহা তোমাক মই কামো শিকাম আৰু অনাগত দিনত তোমাক কাম শিকাই তোমাক মই চৰকাৰী চাকৰি দিম বুলি পলুপ দি মেলি ছোৱালীজনীক তাৰ পৰা মাৰ্গাৰিটা চিভিলত আনিলে মাৰ্গাৰিটা চিভিলত অনাৰ পিছত ছোৱালীজনীক তাই অটিত ভৰালে ছোৱালীজনী অটিত ভৰাই তাৰ পিয়ে নিচিনাকৈ তাক কাম কৰি আছে ছোৱালীজনী ভাবি আছে হয় মই অনাগত দিনত মোৰ চাকৰি হ'ব বুলি তাইৰ কথা মতে তাই চলি আছে তো কেতিয়াবা কি কয় মোৰ অটি আছে ৰাতিয়া কেতিয়াবা অটি আছে দিনতা তাক নিজৰ গাড়ী দি ড্ৰপ কৰে আনা নিয়া কৰে তেনেকুৱা কৰি এদিন কি হ'ল আমি ভণ্টিজনীৰ পৰা আমি জনামতে এদিন কি হ'ল ডক্টৰজনে কিবা এটা জুচ কিবা খোৱালে তাইক তো জুচত খোৱাৰ পিছত ছোৱালীজনী একদম ছোৱালীজনী কমতে চেন্সলেছ একো নাজানে তাৰপিছত কিছুমান কথা এনেকুৱা ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰে কিন্তু মই অলপ কথা ক'ব বিচাৰোঁ আপোনালোকক চেন্সলেছ হোৱাৰ পিছত ছোৱালীজনীক তেখেতে কিবা অশ্লীল ভিডিঅ' এটা বনালে এই ভিডিঅ'ৰ যোগেদি চাওক আজি ঢেৰ আমাৰ জনতাই বুজি পোৱা নাই মানুহে ভাবিছে ছোৱালীজনী ভুল আছে কিন্তু এনেকুৱা নহয় এই ভিডিঅ'ৰ যোগেদি ভিডিঅ' দেখাই তাক ব্লেকমেইলিং কৰি আছে এই ভিডিঅ' দেখিছ যদি এই ভিডিঅ' মই ভাইৰেল কৰোঁ তোৰ কি অৱস্থা হ'ব মই ডক্টৰ হয় মই ইয়াৰ পৰা ট্ৰান্সফাৰ লৈ বেলেগ জেগাত গুচি যাম কিন্তু তোৰ সৰ্বনাশ হ'ব সেইকাৰণে মই যি কওঁ তই কথা শুনিবি মই যি কওঁ তই কথা মানিবি তোৰ একো নহয় তোক মই আৰু প্ৰমোশ্যন কৰাম তোক মই পইচা দিম তোক কোনেও একো কৰিব নোৱাৰে বুলি এনেকুৱা পলুপ দি ছোৱালীজনীক মাৰ্গাৰিটাত থৈ তাইক ইউজ কৰি আছে পাছত কি হ'ল যেতিয়া মাৰ্গাৰিটাত অলপ চব গম পালে আমি দল সংগঠনে যেতিয়া আমি গম পাইছোঁ আমি এই বস্তুটো আমি অতৰাব বিচাৰিছোঁ তক কি কৰিলে তাক মাৰ্গাৰিটা লৈ গ'ল মাৰ্গাৰিটাৰ পৰা তিনিচুকীয়া লৈ গ'ল তিনিচুকীয়াত লৈ এটা ৰুমত তাইক বন্দী কৰি থ'লে তাৰ মোবাইল অফ কৰিলে ঘৰৰ মানুহ হাৰাস্তিকে তাক বিচাৰি আছে আমি সদৌ অসম গুৰখা ছাত্ৰ সন্থা তিৰাপ জামুন আঞ্চলিক সমিতি মাৰ্গাৰিটা আঞ্চলিক সমিতি জিলা সমিতিয়ে বিচাৰি অৱশেষত ছোৱালীজনীক আমি ৰিকভাৰী কৰিবলৈ সক্ষম হ'লোঁ ছোৱালীজনীক ৰিকভাৰী কৰি ঘৰত আনিলোঁ তাহাঁতৰ ঘৰৰ ফেমিলিত ঘৰত আনি থোৱাৰ পিছত এদিন দুদিনলৈকে ছোৱালীজনী হোচত নাই ৰাতিপুৱা উঠি এজন হিন্দু ছোৱালী হয় ৰাতিপুৱা উঠি প্ৰথম দিনা তাই নামাজ পঢ়িলে প্ৰথমে দুখ লগা কথা এইটো ক'বলৈ চাওক নামাজ পঢ়িলে পিছত যেতিয়া তাক 2-3 দিন পিছত তাক পূজা পাঠ কৰি যেতিয়া তাক লাইনত অনা গ'ল ছোৱালীজনী যেতিয়া ৰিকভাৰী হ'ল নিজৰ ঘৰত অহাৰ পিছত তেতিয়া ছোৱালীজনী নিজৰ ষ্টেটমেণ্ট এদিনকৈ কৈ অৱশেষত এনেকৈ ক'লে যোনটো আমি একদম সহ্য কৰিব নোৱাৰিলোঁ সহ্য সীমা পাৰ কৰি দিলে সহ্য সীমা চেৰাই গ'ল তাৰপিছত আমি মজবুৰ হৈ আজি মই ওলাই আহিছোঁ আমি তিৰাপ জামুন আঞ্চলিকৰ গোটেই আমি দল সংগঠনৰ আমি ল'ৰাবোৰ ওলাই আহিছোঁ মাৰ্গাৰিটা আঞ্চলিক সমিতি আছে আৰু জিলা সমিতি আছে তো ওলাই আহি আমি ডক্টৰক আমি চিভিল মেডিকেলত ৰিকভাৰী কৰিলোঁ তাক 2-4 চৰ লাগি গ'ল চাওক এইটো চিম্পুল কথা 2-4 চৰ খোৱা এইটো চিম্পুল কথা হয় যেনেকুৱা কাণ্ড সি কৰি গৈছে এনেকুৱা কাণ্ড অনাগত দিনত যাতে নকৰে সেইকাৰণে 2-4 চৰ তাক লগোৱা গৈছে আৰু আজি এই ভণ্টিজনীয়ে যে সাহস কৰি ওলাই আহি আজি আমাক ওলাই আহি যে এইটো মাতিছে একমাত্ৰ কাৰণে অনাগত দিনত এই ভণ্টিৰ লগত হোৱা কাণ্ডটো আৰু আমাৰ বাই ভণ্টিৰ লগত যাতে নহয়
এনেকুৱা আৰু বাই ভণ্টিৰ লগত আমাৰ এই কাণ্ডটো নহয় বুলি ভণ্টি ওলাই আহিছে আৰু আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি এইটো হকাই দিব বিচাৰিছোঁ। এনেকুৱা ডক্টৰ, এনেকুৱা পাখণ্ডক ডক্টৰ ক'ব নাই, এনেকুৱা পাখণ্ডক আপোনালোকে এই মেডিকেলত আৰু অনাগত দিনত নথব। আৰু যদি কোনোবা ডক্টৰ এনেকুৱা থিংকিং লৈ, এনেকুৱা মানসিকতা লৈ যদি ইয়াত আছে, আপোনালোকে হকাই দিব বিচাৰিছোঁ। এনেকৈ যে আপোনালোকে ট্ৰিটমেণ্ট কৰিব, আমি ডক্টৰক ভগৱানৰ দ্বিতীয় ৰূপ বুলি ভাবোঁ আৰু আপোনালোকে এই কাণ্ড কৰে, আমাৰ কেনেকৈ বিশ্বাস হ'ব, কেনেকৈ আস্থা হ'ব, আমি অনাগত দিনত মেডিকেল কেনেকৈ আহিম? সেইকাৰণে আমি ডক্টৰকো কৈ দিব বিচাৰিছোঁ আৰু এই পাখণ্ডক আপোনালোকে অতি সোনকালে একদম তাক ছাছপেণ্ড কৰি দিয়া ব্যৱস্থা কৰক। আৰু আমি পুলিচ প্ৰশাসনক কেছ ৰুজু কৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস এই পুলিচ প্ৰশাসনে আমাৰ এই কেছক জটিল এই ল'ব আৰু অনাগত দিনত এই ভণ্টিক ন্যায় দিব বুলি আমি আশাবাদী। से निकाल के सिविल में घुसाया। उसके बाद से मुझे ओटी का सब काम वाम सिखाने के बाद से वो शाम को भी ओटी में बुलाता था। 1-2 बार ओटी में मैं गई शाम को, तो ओटी हुआ। उसके बाद से एक दिन उसने फिर से बुलाया मुझे शाम को ओटी के लिए। तो मैंने बोला सर अभी तो आप लोग 1 बोल के 2 या 3 निकाल देते हो, ज़्यादा रात हो जाएगी, मैंने ऐसा भी बोला। तो उसने बोला मैं छोड़ भी आऊँगा, लेने भी आऊँगा और छोड़ भी जाऊँगा। तो मुझे तो एक भरोसा था ना उसके ऊपर, वो तो एक डॉक्टर है। तो मैं निकल गई। उसके बाद से उसने पेट्रोल भराया गाड़ी पे। उसके बाद से मुझे एक जूस पीने के लिए दिया। उसके बाद से मुझे कुछ होश नहीं। उसके बाद से उसने 11:30 में लाके मुझे छोड़ दिया रूम के बाहर। तो मुझे कुछ भी होश नहीं था। उसने मेरे साथ वीडियो बनाया, ऐसा किया, मुझे कुछ भी पता नहीं था। उसके बाद से उधर मैं दूसरे दिन ड्यूटी गई, कुछ भी नहीं हुआ। मुझे आके इधर उधर छुआ तो मैंने सोचा उसके हाथ से लग गया मुझे। दूसरे दिन आके फिर से वैसा किया। तो मैंने बोला मैं अंकल को बोल दूँगी, तुम मेरे साथ ऐसा क्यों कर रहे हो? तो उसने वो वीडियो निकाल के दिया। तो बोला अब बोलो, जाओ जाके। तो मैंने बोला ऐसा क्यों किया तुमने मेरे साथ, ऐसा बोला। तो उसने कुछ भी नहीं बोला। ऐसा करते करते पूरा हॉस्पिटल में वो हो गया, हल्ला हो गया ना कि एक डॉक्टर मेरे साथ ऐसा कर रहा है, एक मैं नर्स हूँ, उस मेरे साथ ऐसा कर रहा है, गाड़ी लेके आता है, मुझे निकलो बोलता है, मुझे देख के हंसता है, तो मुझे जाना ही पड़ेगा ना। ऐसा किया उसने मेरे साथ। उसके बाद से मैं चली जाती थी उसके साथ, क्योंकि वो वीडियो के डर से मैं चली जाती थी। कुछ खिलाया था? हाँ, उसने मुझे बीफ खिलाया था और मुझे रिलीजन चेंज करने के लिए भी बोला था।